নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি ৪,৫০০ শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। আমি কাটঅফৰ ভিডিঅ' আলোচনা কৰিছোঁ কেইবাটাও। আজিও এটা কাটঅফৰ ভিডিঅ' লৈ আহিছোঁ। আজি আমি LP UP দুইটাৰে কাটঅফৰ বিষয়ে আলোচনা কৰিম। ডিষ্ট্ৰিক্ট ৱাইজ কোনখন ডিষ্ট্ৰিক্টত কিমান কাটঅফ যাব পাৰে। ইতিমধ্যে আমাৰ প্ৰভিজনেল কাটঅফ লিষ্ট যিহেতু পাব্লিছ হৈছে, প্ৰথম পৰ্যায়ৰ যি প্ৰভিজনেল কাটঅফ লিষ্ট, আমাৰ যি ফাইনেল কাটঅফ লিষ্ট আহিব তাত কিমান কমি আহিব বা কিমান কাটঅফ যাব সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে শেষলৈকে চাব। ৪,৫০০ৰ যি কাটঅফটো আপোনালোকে দেখিলে, এটা খুব হাই কাটঅফ গ'ল। ৫,৫০০ তুলনাত আমাৰ এটা ভাবিব নোৱাৰা কাটঅফহে গ'ল। কাটঅফ হাই যোৱাৰ কাৰণ এটাই, আমাৰ ৪,৫০০ পষ্টৰ এগেইনষ্টত যিহেতু ৪,৫০০জনে 1:1 ৰেচিঅ'তে যিহেতু কেণ্ডিডেট মতা হ'ল, সেইবাবে আমাৰ যি ৪,৫০০ পষ্টৰ কাটঅফটো বহা দেখিবলৈ পোৱা গ'ল। আৰু এইখিনি পষ্টৰ অভাৰলিপিং হ'ব। অভাৰলিপিঙৰ বিষয়ে বহুতে সুধি আছিলে। অভাৰলিপিং হ'ব, কেইবাটাও পষ্ট ভেকেণ্ট হৈ থাকি যাব কাৰণ অভাৰলিপিঙৰ কাৰণে। কাৰণটো মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব। আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ UP, আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টৰ OBC MOBCৰ কাটঅফ আপোনালোকে দেখিবলৈ পাইছে 65 গৈছিলে। আৰু এইবাৰ আমাৰ OBC MOBCৰ কাটঅফ আপোনালোকে 63 ধৰি থওক। 63 যি ফাইনেল কাটঅফ তাত 63 ধৰি থওক। আৰু ওমেনৰ 67 গৈছিলে, আপোনালোকে 65 ধৰি থওক। SCৰ আপোনালোকে 63 ধৰি থওক। 62ৰ পৰা 63 ধৰি থওক। আৰু ওমেনৰ যিহেতু নাই, ওমেনৰ ST প্লেনৰ 63 গৈছে, আপোনালোকে 60 ধৰি থওক। আৰু ওমেনৰ ST প্লেনৰ ওমেনৰ 67 গৈছে, আপোনালোকে 65 ধৰি থওক। T টাইপৰ 60 গৈছে, আপোনালোকে 57 ধৰি থওক। আৰু ওমেনৰ 68 গৈছে, আপোনালোকে 65 ধৰি থওক। অপেন কেটেগৰী বহুত হাই কাটঅফে গৈছে, আপোনালোকে দেখিবলৈ পাইছে 72 গৈছে, আপোনালোকে 70 ধৰি থওক। বৰপেটা ডিষ্ট্ৰিক্টৰ এইটো। আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ OBC MOBC 65 গৈছে, আপোনালোকে 62 ধৰক। ওমেনৰ 65 গৈছে, আপোনালোকে 61ৰ পৰা 62 ধৰি থওক। SC আপোনালোকৰ কাটঅফ গৈছে 65, আপোনালোকে 62 ধৰি থওক। আৰু ST ওমেনৰ 61 ধৰি থওক। ST হিলছৰ আপোনালোকে 56 গৈছে, দেখিবলৈ পাইছে এইটো 56 গৈছে। আৰু আপোনালোকে 52 ধৰি থওক। আমাৰ ST প্লেনৰ 62 গৈছে, আপোনালোকে 60 ধৰি থওক। ওমেনৰ ST প্লেনৰ 63 গৈছে, আপোনালোকে 61 ধৰি থওক। আৰু T টাইপৰ 63 গৈছে, আপোনালোকে 60 ধৰি থওক। অপেন কেটেগৰী যি URৰ 68 গৈছে, আপোনালোকে 65 ধৰি থওক। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ 66 OBC MOBC গৈছে, আপোনালোকে 64 ধৰি থওক। আৰু ওমেনৰ 67 গৈছে, 65 ধৰি থওক। SCৰ 66 গৈছে, আপোনালোকে 64 ধৰক। ST প্লেনৰ আমাৰ SC ওমেনৰ 65 গৈছে, আপোনালোকে 62 ধৰিব পাৰে। আৰু ST প্লেনৰ 63 গৈছে, 60 ধৰিব পাৰে। 65 ওমেনৰ গৈছে, আপোনালোকে 62 ধৰিব পাৰে। আৰু T টাইপৰ 54 গৈছে, 50 ধৰিব পাৰে, 50 ধৰিব পাৰে। আৰু URৰ 68 গৈছে, URৰ আপোনালোকে 65 ধৰিব পাৰে। ওমেনৰ 68 গৈছে, আপোনালোকে 66 মান ধৰিব পাৰে। চৰাইদেউ ডিষ্ট্ৰিক্টৰ আমাৰ যি চৰাইদেউ ডিষ্ট্ৰিক্ট আপোনালোকে দেখিবলৈ পাইছে, তাৰ OBC MOBC 64 গৈছে, 60 ধৰক। আৰু ওমেনৰ 65 গৈছে, 62 ধৰি থওক। SCৰ 61 গৈছে, আপোনালোকে 58 ধৰি থওক। আৰু আমাৰ ST প্লেনৰ 64 গৈছে, আপোনালোকে 61 ধৰক। T টাইপৰ 62 গৈছে, আপোনালোকে 60 ধৰি থওক। আমাৰ যি অপেন কেটেগৰী আপোনালোকে 65 গৈছে, আপোনালোকে 63 ধৰি থওক। দৰং ডিষ্ট্ৰিক্টৰ 67 গৈছে। দৰং ডিষ্ট্ৰিক্টৰ খুব এটা হাই কাটঅফ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। দৰং ডিষ্ট্ৰিক্টৰ OBC MOBCৰ হাই কাটঅফ গৈছে 67 গৈছে, আপোনালোকে 65 ধৰিব পাৰে। ওমেনৰ ক্ষেত্ৰতো একে, 65 ধৰিব পাৰে। আৰু SC 61 গৈছে, আপোনালোকে 57 ধৰিব পাৰে। আৰু 63 গৈছে ওমেনৰ, আপোনালোকে 60 ধৰিব পাৰে। ST প্লেনৰ 63 গৈছে,
আপোনালোকে 60 ধৰিব পাৰে 64 ওমেনৰ গৈছে আপোনালোকে 62 ধৰিব পাৰে ইউআৰৰ 65 গৈছে ওমেনৰ আপোনালোকৰ ইউআৰৰ 65 গৈছে আপোনালোকে ধৰিব পাৰে 62 এইখন আমি আলোচনা কৰি আছো আপোনালোকৰ ইউপি আছামিজ মিডিয়াম ইউপি আমাৰ আপাৰ প্ৰাইমেৰী আছামিজ মিডিয়ামৰ কাটঅফটো আলোচনা কৰি আছো আমি আলোচনা কৰিছো বৰপেটা ডিস্ট্ৰিক্ট বিশ্বনাথ ডিস্ট্ৰিক্ট বঙাইগাঁও ডিস্ট্ৰিক্ট চৰাইদেউ ডিস্ট্ৰিক্ট আৰু দৰং ডিস্ট্ৰিক্ট আপোনাৰ 5খন ডিস্ট্ৰিক্ট বৰ্তমান আলোচনা কৰা হৈছে ইউপি আমি ইতিমধ্যে এলপিৰো 5খন ডিস্ট্ৰিক্টৰ আলোচনা কৰিছো 5খন নহয় আমি 4খন ডিস্ট্ৰিক্টৰ আলোচনা কৰিছো ধেমাজি ডিস্ট্ৰিক্টৰ ওবিসি এমওবিসিৰ ইউপিৰ কাটঅফ গৈছে 65 আপোনালোকে ধৰিব পাৰে 63 ওমেনৰ 66 গৈছে আপোনালোকে 64 ধৰিব পাৰে এসচিৰ 64 গৈছে আপোনালোকে 61 ধৰিব পাৰে 65 ওমেনৰ গৈছে আপোনালোকে 63 ধৰি থব পাৰে আৰু এসটি হিলছৰ ওমেনৰ গৈছে 56 আপোনালোকে ধৰিব পাৰে 52 এসটি হিলছৰ এসটি আমাৰ প্লেনৰ এসটি হিলছৰ যেটো আলোচনা কৰিলো এসটি প্লেনৰ গৈছে 64 আপোনালোকে 62 ধৰিব পাৰে ওমেনৰ গৈছে 65 ওমেনৰ 65 গৈছে আপোনালোকে ধৰিব পাৰে 63 আৰু যি আমাৰ টি টাইপৰ 53 গৈছে আপোনালোকে ধৰিব 50 পাৰে আৰু 66 ইউআৰৰ গৈছে আপোনালোকে 64 ধৰি থব পাৰে ওপেন ক্যাটাগৰী ইউআৰৰ 67 যেহেতু ওমেনৰ গৈছে আপোনালোকে 65 ওমেনৰ ধৰি থব পাৰে পিডব্লিউ খিনি আলোচনা কৰা নাই সেইখিনি কাটঅফ কমিব সেইসকলে যোনসকলৰ স্কোৰ ভাল আছে তেওঁলোকৰ ইনিউ সিলেকশন হ'ব আমাৰ পিডব্লিউডি কেন্দ্ৰখিনি আমি কাটঅফটো আলোচনা কৰা নাই এইখন হৈছে আমাৰ এলপি সেকশনৰ কাটঅফ যেহেতু ইউপিৰ 6খনকৈ ডিস্ট্ৰিক্টৰ বৰ্তমান আলোচনা কৰিলো আমি এতিয়া ধেমাজি ডিস্ট্ৰিক্টৰ পৰা আলোচনা কৰিম এলপি ধেমাজি ডিস্ট্ৰিক্টৰ এলপি আপোনালোকে দেখিবলৈ পাইছে 64 গৈছে ওবিসি এমওবিসিৰ 64 গৈছে আপোনালোকে 62 ধৰি থক আৰু ওমেনৰো 64 গৈছে আপোনালোকে 62 ধৰি থক এসচিৰ 59 গৈছে ধেমাজি ডিস্ট্ৰিক্টৰ এসচিৰ কাটঅফটো অলপ কমিছে 59 গৈছে আপোনালোকে 56 ধৰি থক আৰু ওমেনৰ ক্ষেত্ৰতো একে 56 ধৰি থক আমাৰ যি এসটি প্লেনৰ 58 গৈছে আপোনালোকে 55 ধৰি থক ওমেনৰ 59 গৈছে আপোনালোকে 56 ধৰি থক 65 আপোনালোকৰ ইউআৰ আমাৰ যি ওপেন ক্যাটাগৰী গৈছে 65 আপোনালোকে ধৰি থব পাৰে 63 ধৰি থক আৰু ওমেনৰ 66 গৈছে আপোনালোকে 64 ধৰি থক আপোনালোকৰ কাটঅফটো আমাৰ যি প্ৰভিজনেল কাটঅফ লিষ্ট আহিলে তাতকে আমাৰ ফাইনেল কাটঅফ লিষ্টত আপোনালোকে 3 নম্বৰ মান 3 নম্বৰ কমা দেখিবলৈ পাব কাৰণ এবসেন্ট ক্যান্ডিডেট বহুত আছে লগতে এজন ক্যান্ডিডেটে 2-3টা পোষ্টত তেওঁলোক কোৱালিফাইড হৈছে আৰু সেই কাৰণে এইবাৰ আমাৰ যি ফাইনেল কাটঅফ লিষ্টত কাটঅফটো আপোনালোকে কমা দেখিবলৈ পাব গোটেইকেইখন ডিস্ট্ৰিক্টৰ একে লগতে আমাৰ কাটঅফটো লৈ আহিলে ভিডিওটো খুব বহুতে দীঘল হৈ যাব আপোনালোকে আমনি পাব সেই কাৰণে আমি পাৰ্টকৈ আলোচনা কৰি আছো ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিওত কেইবাখন ডিস্ট্ৰিক্টৰ আলোচনা কৰিছো আজি এইকেইখন ডিস্ট্ৰিক্টৰ আলোচনা কৰি আমি নেক্সট ভিডিওত বাকি কেইখন ডিস্ট্ৰিক্টৰ আলোচনা কৰিম আজি আসামিজ মিডিয়াম এলপি আৰু ইউপি দুইটাৰ সেকশনৰে কাটঅফৰ ভিডিও আগবঢ়ালো গতিকে নেক্সট ভিডিওত আমি বাকি কেইখন ডিস্ট্ৰিক্টৰ কাটঅফ আলোচনা কৰিম আজিলৈ ইমানেই আছিলে ধন্যবাদ